আরে ও বন্ধু শ্যামলা বরণ গাও, কৃষ্ণের মতন দেহার গরণ, ঠোঁটত মধুর রাও বন্ধু রে। অসমৰ হিয়াৰ আমঠু যাক আমি হাৰ্টথ্ৰব বুলি কওঁ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আমি যাক জানো, জুবিন গাৰ্গৰ সৈতে একেলগে কণ্ঠ নিগৰোৱা এগৰাকী শিল্পী এই মুহূৰ্তত মোৰ সৈতে আছে। আৰু মই এই মুহূৰ্তত উপস্থিত হৈ আছোঁ কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰি। আৰু ভাওৰাগুৰিত দেখিবলৈ পোৱা গৈছে উদীয়মান এজন সংগীত ব্যৱস্থাপক শ্ৰীপুল বৰ্মনে নতুনকৈ আজি তেখেতৰ বাসগৃহত এখন ধুনীয়াকৈ ধুনীয়াকৈ এখন যি সংগীত ব্যৱস্থাপনাৰ কাৰণে যি ষ্টুডিঅ' আচলতে ব্যৱহাৰ কৰা হয় সেই ষ্টুডিঅ' মুকলি কৰিছে। আৰু সেই নৱ মুকলি হোৱা ষ্টুডিঅ'ত আজি উপস্থিত হৈছে জুবিন গাৰ্গৰ লগত একে সময়ত কণ্ঠ নিগৰা এগৰাকী শিল্পী, জনপ্ৰিয় কণ্ঠশিল্পী বুলি ক'লেও ভুল কোৱা নহ'ব। তেখেত হৈছে জয়মতী বাইদেউ আমাৰ সৈতে আছে। মই আপোনাৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম। আজি শ্ৰীপুল বৰ্মনে উদীয়মান সংগীত ব্যৱস্থাপক বুলি ক'লে ভুল কোৱা নহ'ব, একেবাৰে কম বয়সীয়া এজন ল'ৰা, ইমান সুন্দৰকৈ সংগীত তেওঁৰ ব্যৱস্থাপনা ইতিমধ্যে যথেষ্ট সমাদৰ লাভ কৰিছে অসমৰ সমান্তৰালভাৱে পশ্চিমবংগতো। গতিকে আপুনি তেওঁৰ যি ষ্টুডিঅ' আজি নতুনকৈ মুকলি কৰা হৈছে, ইয়ালৈ আহিছে, প্ৰথমতে আপুনি কি জনাব বিচাৰিব? বহুত ভাল কাম এটা। মানে আমাৰ এইফালে ওচৰতে ইমান মানে ভাল ষ্টুডিঅ' নাই, ভাল বুলি মানে নায়ে ক'ব পৰা যায়, মানে নায়ে। তো আজি ভাইটি আমাৰ খুলিছে, বহুত ভাল, বহুত আমাৰ কাৰণে বহুত ভাল এটা খবৰ, ভাল এটা সংবাদ, বহুত আৰু ভাল হওক। আমি বহুত সৰু ইয়াতে শিল্পী আছে, সৰু ডাঙৰ বহুতে আছে, মানে কোনো সুবিধা নাপায় তাতে মানে ৰেকৰ্ডিং কৰিলে একদম গুৱাহাটী যাব লাগে, বা আছে আমাৰ গৌৰীপুৰতো আছে ষ্টুডিঅ', কিন্তু চবৰে এনেকুৱা পইচা নাথাকে যে মানে তেনেকুৱা মানে সৰু সুৰা শিল্পীবিলাকে মানে ৰেকৰ্ডিং কৰিবৰ কাৰণে। সেইটো কাৰণে বহুত এটা ভাল খবৰ, ভাল এটা কাম আমাৰ শ্ৰীপুল ভাইটি কৰিছে, বহুত ভাল। আহক চব শিল্পী আহক, ৰেকৰ্ডিং কৰক, ভাল গান ওলাওক, আশা কৰোঁ ভাল কাম কৰিব আমাৰ ভাইটিয়ে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যিসকল যুৱচামে আচলতে গীতৰ প্ৰতি ধাৱবান হৈছে, গীত গাব বিচাৰিছে, তেওঁলোকৰ কাৰণে কিন্তু শ্ৰীপুল বৰ্মন আচলতে এটা প্ৰেৰণা হ'ব পাৰে। তেওঁৰ ষ্টুডিঅ'ত আপোনালোকে আহি খুব কম খৰচত কিন্তু ধুনীয়াকৈ এখন গীত আপোনালোকে কৰিব পাৰে। আপুনি জুবিন গাৰ্গৰ লগত অসমৰ হিয়াৰ আমঠু, আমাৰ ভাৰত তথা অসমৰ সম্পদ বুলি যাক কোৱা হয়, আমিও যাৰ ডাঙৰ ফেন বুলি ক'ব লাগিব, তেখেতৰ লগত গীত গাইছিল। গীতটো যদি অকণমান এই মুহূৰ্তত শুনাই তেতিয়াহ'লে নিশ্চিতভাৱে ভাল লাগিব। হয়, বহুত ভাল। বহুত দিন হ'ল, আজি মানে 7-8 বছৰ হ'ল, 8 বছৰমান হ'ল। এইটো ৰাজবংশী লোকগীতৰ আমি মানে 8টা গান কৰিছিলোঁ, টোটেল 8টা। জুবিনদাৰ লগত মোৰ ডুৱেট আছিল এটা, আৰু জুবিনদা অকলে এটা গাইছিল, আৰু মোৰ আৰু বাকী 7টা গান মোৰ আছিলে, 6টা গান মোৰ আছিলে, আৰু টোটেল 7টা। আৰু পবিত্ৰ আছিলে, পবিত্ৰ চৰকাৰ চিনি পায়, ৰাজবংশীৰ ভাল ছিংগাৰ। পবিত্ৰাৰ লগত এটা ডুৱেট আছিলে, ঠিক আছে, সেইটো না। আরে ও বন্ধু শ্যামলা বরণ গাও, কৃষ্ণের মতন দেহার গরণ, ঠোঁটত মধুর রাও বন্ধু রে। বাইদেউ আচলতে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আমাক সময় দিয়াৰ কাৰণে, অশেষ ধন্যবাদ। শ্ৰীপুল বৰ্মন আছে, মই অকণমান আগুৱাই আহা, তুমি শ্ৰীপুল বৰ্মন আছে, শ্ৰীপুলক শুভেচ্ছা জনাইছোঁ। প্ৰথমতে তুমি খুব সুন্দৰ এটা কাম বুলি ক'ব লাগিব যে উদীয়মান যিসকল শিল্পী আছে তেওঁলোকৰ কাৰণে তুমি এটা সুন্দৰ এটা ব্যৱস্থাপনা কৰি দিছা। গতিকে কেনেকুৱা অনুভূতি, কেনেকুৱা আজি ষ্টুডিঅ' মুকলি কৰা হ'ল? বহুত ভাল লাগিছে, আৰু সকলোৰে সহযোগিতা মানে কামনা কৰিছোঁ। যদিও মানে এইফালে অসমীয়াটো অলপ টান হৈ আছে মোৰ ক'বলৈ, যদিও অভ্যাস নাই এনেকুৱাভাৱে, বুজি ল'লে হ'ল নেকি? মানে সকলোৰে সহযোগিতা মই কামনা কৰিছোঁ, যাতে আহে ইয়াত। যদি নতুন শিল্পীসকল আহে ইয়াত, তোমাৰ ইয়াত গীত এখন ৰেকৰ্ড কৰিবলৈ, তেতিয়াহ'লে মাননিৰ কিছু কথা আছে। গতিকে হাই ৰেঞ্জৰ হ'ব বা কম হ'ব, কেনেকুৱা হ'ব? ইয়াত মানে মই খুলিছোঁ এইকাৰণে, ইয়াত ওচৰে পাঁজৰে একো ষ্টুডিঅ' নাই, আৰু শিল্পী বহুত আছে। মানে এইটো সকলোৰে সুবিধাৰ বাবে মই খুলিছোঁ, যাতে সকলোৱে মোক সহযোগিতা কৰে আৰু আহে, যিকোনো গান মই কৰি দিম, যেনেকৈ হওক। এড্ৰেছটো কৈ দিয়া যদি অকণমান। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও অঞ্চলৰ ভাওৰাগুৰিত।
কুৰ্চামাৰী কয় এইটো গাঁওখন। নিশ্চিতভাৱে শিবপুল বৰ্মনৰ যোগাযোগ নম্বৰ স্ক্ৰীণত নিশ্চিতভাৱে আছে, দেখিবলৈ পাইছে। তেওঁৰ লগত যোগাযোগ নিশ্চিতভাৱে কৰি আপোনালোকে কিন্তু ইয়াত আহি গীত ৰেকৰ্ডিং কৰিব পাৰে। আৰু এই মুহূৰ্তত আছে উদীয়মান এজন গীতিকাৰ মুকছুদ আলম, সমান্তৰালভাৱে আছে নামনি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যাক জুনিয়ৰ জুবিন হিচাপে জনা যায়, জনাবালিও আছে। দুয়োগৰাকীৰ কাষলৈ কিছু কিছু কথা খুব চমুকৈ জানিবলৈ চেষ্টা কৰিম। মই জনাবৰ কাষলৈ আহিছোঁ। দেখিবলৈ পোৱা গৈছে শিবপুল তোমাৰ লেখীয়া বয়স সমান শিবপুলে আজি ষ্টুডিঅ' মুকলি কৰিছে, খুব সুন্দৰ এটা বাৰ্তা বুলি ক'ব লাগিব, কি ক'বা এই মুহূৰ্তত? হয়, নিজকে আজি মোকে বহুত ভাল লাগি আছে। আৰু শিবপুল দাই ইমান এটা সুন্দৰ এটা ষ্টুডিঅ' বনালে, মই ভাবিব পৰা নাই ইমান সুন্দৰ এটা আমাক উপহাৰ দিব ষ্টুডিঅ'। বহুত আগৰ পৰাই মোৰ বন্ধু, ভাল বন্ধু, মই দাদা বুলিয়ে মাতোঁ তাক। চ' সকলোৱে আহক, সকলোৱে মানে যিখিনি মানে সি গানটো বনাই দিয়ে যি বাজেটত, এইবিলাক টেনশ্যন নাই, একো টেনশ্যন নাই। আপোনালোকৰ আহক আৰু বহুত সুবিধা পাব ইয়াত, সকলোৱে আহি কৰিলেও হ'ল। বহুত ভাল এটা ষ্টুডিঅ' দিছে আমাৰ শিবপুল ভাইয়ে, চ' বহুত ভাল লাগি আছে, সকলোৱে আহিলেই হ'ল। মুকছুদ আছে উদীয়মান গীতিকাৰ, ইতিমধ্যে তেওঁৰ গীত কিন্তু কেইবাজনৰ নামী দামী শিল্পীয়ে গাইছে। মুকছুদৰ কাষলৈ আহিব বিচাৰিছোঁ, কেনেকুৱা অনুভূতি? প্ৰথম বৰ্তমান নমস্কাৰ। অনুভূতি বুলি ক'ব গ'লে আজি খুবেই আমি আনন্দিত, মই খুবেই আজি হেপী বুলি অনুভৱ কৰিব পাৰিছোঁ। পোনপ্ৰথমবাৰৰ বাবে আমাৰ কোকৰাঝাৰত এটা ক'ব গ'লে গুৱাহাটীৰ দৰে আটক ধুনীয়াকৈ এটা ষ্টুডিঅ' আজি মুকলি হ'ল, য'ত কোকৰাঝাৰৰ ভাওৰাগুৰিত। আমি খুবেই আশাবাদী, সমূহ কোকৰাঝাৰবাসীৰ লগতে অসমবাসীৰ যিমান আছে তাৰমানে নতুন যিবিলাক ল'ৰা ছোৱালী আছে, আচলতে এটা গীত কৰিব হ'লে বহুতৰ এটা সপোন থাকে। যেনে ময়ো এটা সময়ত সপোন আছিলে বোলে এটা গীত বনাম, কিন্তু মঞ্চ বিচাৰি নাপায়, এটা ষ্টুডিঅ' বিচাৰি নাপায়। গুৱাহাটীত যাই আজিৰ ডেটত যদি এটা কাম কৰিব যায় বহুত বাজেট হয়। আমাৰ গাঁৱলীয়া মানুহৰ একেবাৰে গাঁৱলীয়া, আমিতো ঘৰত ক'ব নোৱাৰোঁ, নিজে টকা গোটাইহে এটা গীত কৰোঁ। সঁচা কথা যিহেতু কৈছোঁ, গাঁৱলীয়া মানুহৰ এইটো হয়। তাই ল'ৰা ছোৱালী যিমান আছে তাৰমানে নতুনবিলাকৰ কথা কৈছোঁ, তেতিয়া কি হয়, এতিয়া ইচ্ছা কৰিলে নিজা এটা কেইদিনমান যদি টকা এটা কি কৰে, গোট কৰে, নিজা এটা গীত ওলাব পাৰিব। এইখিনি কৈছোঁ, একেবাৰে কম বাজেটত কৰিব পাৰিব। আৰু গীতৰ লগত ময়ো আৰু ষ্টুডিঅ'ৰ লগত প্ৰায় আজি ধন্যবাদ জনাওঁ এই চাগতে শিবুল দাক আৰু জনাবক। আমি তাৰমানে বহুত দিনৰ পৰা আৰম্ভণিৰ পৰা একেলগে আছোঁ আৰু আগন্তুক দিনতো থাকিম। আৰু ইয়াত যিবিলাক গীত যদি কোনোবা ইউটিউবাৰো যদি গীত বিচাৰে, যেনে আজিকালি নিজা নিজা প্ৰডাকশ্যন খুলিছে কিছুমানে, যদি কণ্টেণ্ট দিব বিচাৰে আহিলে হ'ল ইয়াত একেবাৰে কম বাজেটত গীত পাব, নিজৰ ইউটিউব চেনেলটো গ্ৰ' কৰিব পাৰিব, নিজৰ প্ৰডাকশ্যনটো, নিজৰ সপোনটো গ্ৰহণ কৰিব পাৰিব। আৰু লগতে কৈছোঁ যিবিলাক কি আছে সকলো সৰু বৰ ডাঙৰ চব আৰ্টিষ্ট আহক আৰু সহায় সহযোগিতা জনাওক। আৰু মই মোৰ লিখা যদি গীতো লাগে পাই যাব, ইয়াত কোনো চিন্তা নাই। আপোনালোকে মুঠতে এটাই বিচাৰিছোঁ, ইয়াত আহক, এবাৰ ভিজিট কৰক, একেবাৰে ঘৰুৱা পৰিৱেশত গীত ৰেকৰ্ডিং কৰিব পাৰিব। নিশ্চিতভাৱে ক'ব লাগিব সংগীত হৈছে সাধনা, আৰু এই সাধনাক যদি আপুনি বাস্তৱায়িত কৰিব খুজিছে নিশ্চিতভাৱে সৰুৰ পৰা আপুনি ডাঙৰলৈ যাব লাগিব। যদি আপুনি গুৱাহাটী প্ৰথমতে যাব বিচাৰে নিশ্চিতভাৱে আপোনাৰ যি পৰিৱেশ দৰকাৰ সেই পৰিৱেশ নিশ্চিতভাৱে নাপাব। কিন্তু এই যি শিবপুলৰ ষ্টুডিঅ'ত যদি আপোনালোকে আহে তেতিয়াহ'লে ঘৰুৱা পৰিৱেশৰ সমান্তৰালভাৱে বন্ধুসুলভ এটা যি আচৰণ, সেই আচৰণৰ যোগেদি কিন্তু আপুনি আপোনাৰ যি সংগীতৰ প্ৰতিভা সেয়া কিন্তু বিকশিত কৰিব পাৰে। স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰি শিবপুলৰ সৈতে আপোনালোকে ইয়ালৈ আহিব পাৰে আৰু নিজৰ সপোনক এক নতুন দিগন্ত দিবলৈ যি আপোনালোকৰ প্ৰয়োজন সেই প্ৰয়োজন কিন্তু পূৰণ কৰিব পাৰে।